হেল্ল' হাতশিঙিমাৰী বাকী ৰাইজ, মই ডক্টৰ অঞ্জন শইকীয়া। মই যোৱা মাহত আহিছিলোঁ আপোনালোকৰ ওচৰলৈ লিভাৰ আৰু পেটৰ বিভিন্ন বেমাৰ আজাৰৰ বিষয়ে চাবলৈ। মই ইয়ালৈ ফাইব্ৰস্কেন মেচিন মোৰ লগত আহে, এণ্ডস্কপি, কলনস্কপি, চিগমইডস্কপি। মই আপোনালোকৰ ষ্টাৰ কেয়াৰ যিখন ক্লিনিক আছে তাত মই কৰাৰ ব্যৱস্থা ৰাখিছোঁ। মই মেচিন লগত লৈ আহোঁ। ইয়াৰ উপৰিও যিটো হাইড্ৰজেন ব্ৰেড টেষ্ট সেইটোও লৈ আহোঁ। আপোনালোকে যিবিলাক ইনভেষ্টিগেশ্যন গুৱাহাটীত আহিও বিচাৰি পাবলৈ অলপ অসুবিধা পাব, সেই সকলো বস্তু লৈ আপোনালোকৰ ঘৰৰ সন্মুখলৈ মই আহি আছোঁ। সেইটো হৈছে আপোনাৰ ষ্টাৰ কেয়াৰ যিটো ক্লিনিক আছে হাতশিঙিমাৰীত, মই তালৈ আহি আছোঁ। আপোনালোকৰ মনত ৰাখিব যে যিসকলৰ গেষ্ট্ৰিক প্ৰব্লেম বুলি কয়, গেছ হৈ থাকে, বুকু জ্বলা পোৰা কৰে, উগাৰ আহি থাকে, মানে ঢেকৰ আহি থাকে যিসকলৰ, আৰু ডিঙিত কিবা লাগি থকা যেন লাগে, বুকুৰ ওপৰ ভাগত জ্বলা পোৰা কৰে, পেটৰ ওপৰ ভাগত জ্বলা পোৰা কৰে বা বিষ হয়, আৰু সেই বিষটো যদি পিঠিৰ ফালে যায়, তেতিয়া এনেধৰণৰ হ'লে হাৰ্টৰ হ'ব পাৰে, গেছৰো হ'ব পাৰে। সৰহভাগ সময়ত দেখা যায় যে গেছৰ প্ৰব্লেমটো হয়, মানুহে ভাবে ভুলতে হাৰ্টৰ বুলি। গতিকে কিন্তু নেগলেক্ট কৰিব নালাগে, আমি সেইটো ডিষ্টিংগুইছ কৰি দিব পাৰিম। ইয়াৰ উপৰিও আপোনালোকৰ যিসকলৰ পায়খানাৰ প্ৰব্লেম আছে, পায়খানা ক্লিয়াৰ নহয়, কনষ্টিপেশ্যন থাকে বা পায়খানা লুজ হৈ থাকে, বিজল পৰি থাকে, পেটটো কামুৰি ধৰে, কামোৰাৰ পিছত পায়খানা লাগে, ভাত খোৱাৰ পিছত পায়খানা লাগে। আপোনালোকে যদি ক'ৰবাত কিবা এটা ইমাৰ্জেঞ্চি থাকে বা পৰীক্ষা চৰীক্ষা দিবলৈ যাওঁতে আপোনালোকৰ যদি টেনশ্যন হয়, বা ক'ৰবাত দূৰ যাত্ৰা কৰিবলৈ হ'লে যদি আপোনালোকৰ টেনশ্যন আহে যে মই ৰাস্তাত পায়খানা পাম নে নাপাম, এনেকুৱা ধৰণৰ বেমাৰ, সেইবোৰক IBS বুলি কোৱা হয়। বা পায়খানাৰ পৰা কৰোঁতে তেজ পৰে বা বিজল পৰে, পাইলছো থাকিব পাৰে, আলচাৰেটিভ কলাইটিছ থাকিব পাৰে। এনেধৰণৰ বেমাৰবিলাকৰ চিকিৎসা আজিকালি আপোনালোকে নিজৰ ঘৰৰ ওচৰতে পাব, হাতশিঙিমাৰী ষ্টাৰ কেয়াৰ ক্লিনিকত পাব। গতিকে আপোনালোকে আহিব। অহা মাহৰ মানে এই মাহৰ 29 তাৰিখ দেওবাৰে মই আপোনালোকৰ ওচৰলৈ আহিম। ধন্যবাদ।